সদৌতিয়া ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ মহানুভৱতা মানৱতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আগবাঢ়িল মৰিগাঁও জিলাতীয় ছাত্ৰ সন্থা। সমাজ সেৱাৰ মহান উদ্দেশ্য লৈ সংগঠনটোৱে গ্ৰাম্য উন্নয়ন সন্থাৰ অধীনত পৰিচালিত মৰিগাঁও জিলা শিশু সুৰক্ষা গৃহত আশ্ৰয় লৈ থকা শিশুসকলৰ বাবে এক সুহৃদয় পদক্ষেপ গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিশুসকলক প্ৰদান কৰা হয় পুষ্টিকৰ আহাৰ, শিক্ষাৰ সামগ্ৰী হিচাপে বহী কলম, লগতে মনোৰঞ্জনৰ বাবে খেলৰ সামগ্ৰী। ইয়াৰ উপৰিও এখন বিশেষ সভা আয়োজন কৰি শিশুসকলৰ সৈতে এক স্নেহময় সময় কটোৱাৰ লগতে এখন অন্নদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত শিশু সুৰক্ষা গৃহৰ অধ্যক্ষ ফিৰোজ চৌধুৰী, সদৌতিয়া ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক মুচাংজ্যোতি কমল আমচি, সহকাৰী সাধাৰণ সম্পাদক মুচাং সৌৰভ দেউৰজা, মুখ্য সাংগঠনিক সম্পাদক মুচাং হিৰমণি ফৰৱাং, খেলৰ সম্পাদক মুচাং বিকাশ পাটৰ আৰু সহকাৰী খেল সম্পাদক মুচাং বিকোদৰ পাটৰ আৰু অন্যান্য আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তেওঁলোকে এই উদ্যোগৰ জৰিয়তে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে, য'ত সহানুভূতি, দায়িত্ববোধ আৰু মানৱতাৰ মূল্যবোধ স্পষ্টভাৱে প্ৰতিফলিত হয়। এই ধৰণৰ উদ্যোগে সমাজত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰাৰ লগতে আগন্তুক প্ৰজন্মকো অনুপ্ৰাণিত কৰিব বুলি আশাবাদী। পোনপ্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চাওক, সদৌতিয়া ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিয়ে আপোনালোকে যিহেতু সদৰ মজিয়াত নিশ্চয়কৈ থাকে, আমাৰ কাৰ্যসূচীসমূহ দেখিছেই। তাৰ মাজতে অন্যতম কাৰ্যসূচী হিচাপে আমি এই মৰিগাঁও স্থিত যি জিলা শিশু সুৰক্ষা গৃহ আছে, গ্ৰাম্য উন্নয়ন সংস্থাৰ দ্বাৰা পৰিচালিত হৈ থকা এই আৱাসিক গৃহত আমি যিসকল আৱাসী আছে, সেই আৱাসীসকলক কিছু সামগ্ৰী, এসাঁজ ভাত আমি তৃপ্তিৰে খোৱাৰ যি মনত আমি ভাবিছিলোঁ, এই কাৰ্যসূচীভাগ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। প্ৰথম কথা, আমি কেইদিনমানৰ আগতে এই ৰাস্তাটোতে আহি থাকোঁতে দেখিছিলোঁ এই অফিচটো পৰিচালিত কেনেকেনো হয়, কাৰ দ্বাৰা হয়, আমি সেই কথা সম্পৰ্কত জানিবৰ কাৰণে ইচ্ছুক হৈছিলোঁ। ইচ্ছুক হোৱাৰ লগে লগে আমি সোমাইছিলোঁ। সোমাই আহি দেখিলোঁ আমাৰ সন্মানীয় অধীক্ষক ছাৰ আছে, ফিৰোজ চৌধুৰী ছাৰ, তেখেতৰ লগত আলোচনা কৰি গম পালোঁ যে ইয়াত মৰিগাঁৱে নহয়, অসমৰ বিভিন্ন জিলা বা বিভিন্ন অঞ্চলৰ যিসকলৰ মাক দেউতাক সততে পৰিচয় নাপায়, সেইসকল ল'ৰা ছোৱালী ইয়াত তেওঁলোকে শুশ্ৰূষা কৰিছে বা তেওঁলোকে ভাল লালন পালন কৰিছে। আমি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাই আমাৰ ভাল লাগিছে, তেওঁলোকৰ কথা গম পালোঁ। সেই সকলোতো আমাৰ মানুহ, তেওঁলোকতো সমাজত একোজন ভাল নাগৰিক হোৱাৰ অধিকাৰ আছে, মানৱ সম্পদ হোৱাৰ অধিকাৰ আছে। আমি সেই বিষয়বিলাক লক্ষ্য ৰাখিয়ে আমি মৰিগাঁও জিলা সমিতিয়ে, সদৌতিয়া ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিয়ে তেওঁলোকলৈ খেলা সামগ্ৰীৰ পৰা আদি কৰি খোৱা সামগ্ৰী আৰু বিভিন্ন ধৰণৰ সামগ্ৰী, বহী, কাগজ, কলম আমি তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে উদ্যোগ লৈছিলোঁ বা সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে, ছাৰৰ জৰিয়তে আমি গোটেই সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ। গতিকে এইখিনি আমাৰ বিষয় আছিল, আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ আছে, আপোনালোকক জনাম। আৰু আমাৰ নিজৰে ভাল লাগিছে। আৰু মৰিগাঁও জিলাত যিমানবিলাক দল, সংগঠন, জাতীয় সংগঠন আছে, সকলোকে আমি আহ্বান জনাব বিচাৰিছোঁ, আহক আপোনালোকেও এই যিসকল আৱাসী আছে বা অনাথ শিশু আছে, তেওঁলোককো আপোনালোকে সহায় কৰক। আমি যেনেদৰে যিমান পাৰি, যিমান পাৰি আমি সহায় সহযোগিতা আগবঢ়াইছোঁ, আপোনালোকেও তেওঁলোকলৈ সহায় সহযোগিতা আগবঢ়াওক। তাৰ প্ৰতি আমাৰ আহ্বান থাকিল, অনুৰোধ থাকিল। আৰু আপোনাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ অনুৰোধ থাকিল, আপোনালোকেও তেওঁলোকলৈ যদিহে কিবা পাৰে, কাৰোবাৰ জৰিয়তে বা কাৰোবাৰ দ্বাৰা আপোনালোকে এইখিনি নিশ্চয়কৈ সহায় আগবঢ়াব বুলি আমি আহ্বান জনাইছোঁ। আৰু সকলোকে যিসকল আছে, আমি তেওঁলোকলৈ আশীৰ্বাদ প্ৰদান কৰিছোঁ, ভাল হওক, তেওঁলোকৰ সুন্দৰ ভৱিষ্যত হওক। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম, প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।